অসমৰ জেল ভৰি পৰিব হিতাধিকাৰীৰে ভোগালী বিহু খোৱাৰ পূৰ্বে জেললৈ যাব ৰাজ্যৰ লাখ লাখ ভুৱা হিতাধিকাৰী পিএম কিষাণৰ ধন আত্মসাৎ কৰা হিতাধিকাৰী পৰিব আৰক্ষীৰ জালত প্ৰকাশ কৰা হ'ল এখন দীঘলীয়া তালিকা প্ৰথমে তালিকাখনলৈ মন কৰক তালিকাখনত প্ৰকাশ কৰা হৈছে ৰাজ্যৰ 33খন জিলাৰ কিছু তথ্য 33খন জিলাৰ তথ্য লক্ষ্য কৰিলে চকু কপালত উঠিব আপোনাৰো ভুৱা হিতাধিকাৰীয়ে পিএম কিষাণ আঁচনিৰ নামত আত্মসাৎ কৰিলে কোটি কোটি টকা টকাৰ পৰিমাণ লক্ষ্য কৰক কোনে কেনেদৰে আত্মসাৎ কৰিলে এই বৃহৎ পৰিমাণৰ ধনৰাশি আঁচনিৰ ধন ভুৱা তথ্যৰে আত্মসাৎ কৰিলে একাংশ বিষয়াই পৰিমাণ শুনি আপোনাৰো চকু কপালত উঠিব 33খন জিলাৰ 98 গৰাকী চৰকাৰী বিষয়াই আত্মসাৎ কৰিলে আঁচনিৰ ধন গ্ৰেপ্তাৰ হ'বলগীয়া হিতাধিকাৰীৰ সৰ্বমুঠ সংখ্যা 8,82,439 জন চৰকাৰে আগতীয়াকৈ দিয়া আগজাননীৰ ভিত্তিত ধন ঘূৰাই দিয়া হিতাধিকাৰীৰ সংখ্যা বৰ্তমান পৰ্যন্ত 2,233 জন পিএম কিষাণৰ আঁচনিৰ ধন আত্মসাৎ কৰা জিলাৰ ভিতৰত সৰ্ববৃহৎ জিলাখনেই হৈছে নগাঁও জিলাখনত মুঠ 103,93,28,000 টকা আত্মসাৎ কৰিছে হিতাধিকাৰীৰ নামত ইয়াৰ পিছতে তালিকাখনত প্ৰকাশ পোৱা তথ্য অনুসৰি শীৰ্ষ 3খন জিলা হৈছে প্ৰথমে বাক্সাত গ্ৰেপ্তাৰৰ দিশে 30,583 গৰাকী ভুৱা হিতাধিকাৰী এই পৰ্যন্ত 44 গৰাকী ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিছে তেওঁলোকৰ ধনৰাশি আৰু ভুৱা নথিৰে সংগ্ৰহ কৰা মুঠ ধনৰাশি 25,34,70,000 টকা দ্বিতীয়তে আছে বৰপেটা গ্ৰেপ্তাৰৰ দিশে 2,03,431 গৰাকী ভুৱা হিতাধিকাৰী ইয়াৰে 408 গৰাকী ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিছে তেওঁলোকৰ ধন আৰু বৰপেটাত সৰ্বমুঠ 79,78,48,000 টকা আত্মসাৎ কৰা হৈছিল তৃতীয়তে বিশ্বনাথত গ্ৰেপ্তাৰৰ দিশে 4,885 গৰাকী ভুৱা হিতাধিকাৰী এই পৰ্যন্ত 11 গৰাকী ভুৱা হিতাধিকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই দিছে বিশ্বনাথত মুঠ 4,19,70,000 টকা আত্মসাৎ কৰাৰ তথ্য এই তালিকাখনত প্ৰকাশ কৰা হৈছে গতিকে সাৱধান হওক এই তথ্যৰ ভিত্তিত এতিয়া আৰম্ভ কৰা হৈছে অভিযান